নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি বেংগলোৰৰ পৰা শ্ৰীনগৰ নহয় দেই, জম্মু উধমপুৰলৈকে আমি ৰোড জাৰ্ণি কৰিছিলোঁ। তাৰে কিছু অংশ মই আপোনালোকক ভাবিলোঁ ভিডিঅ' বনাই দেখুৱাওঁ। গোটেইখিনিতো মই শ্বুট নাই কৰা, মানে গোটেইবোৰ ইমান শ্বুট কৰাটো অলপ ইমানো সহজ নহয় সহজ হয়, কিন্তু সেই ইচ্ছা নাযায় আৰু এনেকৈ এনি টাইম শ্বুট কৰি থাকিবৰ কাৰণে। তো আমি বেংগলোৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। পূৰা 6 দিন লাগিল। আচলতে মাজতে আমি বহুত জেগাত ৰ'লোঁ। এইটো হায়দৰাবাদৰ দৃশ্য, হায়দৰাবাদত এনেকুৱা ধৰণৰ শ্ব' হৈছিলে, সেইটো চালোঁ। মানে বহুত কেইখন ষ্টেট পাৰ কৰি কিনে আমি ফাইনেলি জম্মু পাইছিলোঁ। মই ভাবিলোঁ তাৰে কিছু অংশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। মাজতে ঝাঁচি, হায়দৰাবাদ এই জেগাত ৰখিলোঁ আৰু ঝাঁচিৰ এটা ধুনীয়া ৰিজৰ্টত আমি আছিলোঁ। ৰিজৰ্টটো মই এই ধৰণে অকণমান শ্বুট কৰি থৈ দিছিলোঁ। ইমান ধুনীয়া ৰিজৰ্ট আছিল মানে পৰিৱেশটো বহুত শান্ত পৰিৱেশ, বহুত ভাল লাগিছিলে সেই ৰিজৰ্টটোত থাকি কিনে। আৰু বেংগলোৰৰ পিনে ইমান এটা ঠাণ্ডা নাই, কিন্তু যেতিয়া আমি নৰ্থৰ পিনে আহি আছোঁ ঠাণ্ডাটো বাঢ়ি আহি আছে। আৰু এই যে ৰিজৰ্টখন আছিল, এই ঝাঁচিতকৈ অকণমান আগত আছিলে, 10 কিলোমিটাৰ আগত। পিছত গম পালোঁ যে এইখন ৰিজৰ্ট আচলতে UPত নপৰে, MPতহে পৰে। মানে সেই আৰু তাৰপিছত এদিন নহয় 2 দিনে থাকিলোঁ আমি ঝাঁচিত। থাকি কিনে ৰিজৰ্টটো চালোঁ। তাৰপিছত ঝাঁচিৰ যিটো ফৰ্ট হয় সেইটো অকণমান চালোঁ। তাৰপিছত মহাৰাণী লক্ষ্মীবাইৰ যিটো ঘৰ আছিলে সেইটো অলপমান চালোঁ আমি। মানে ভাল লাগিল। কাৰণটো হ'ল হাজবেণ্ডে কণ্টিনিউ ড্ৰাইভিং কৰি আছে তো সেইকাৰণে আমি মাজতে ডিচাইড কৰিলোঁ যে 2 দিনমান আমি এনেকৈ ৰেষ্ট কৰি লওঁ। আচলতে মোৰ হাজবেণ্ডে ক'লে যে কণ্টিনিউ গাড়ী চলাই কিনে মোৰতো অকণমান বেয়া লাগিছে তেখেতৰ। সেইকাৰণে আমি এনেকৈ 2 দিন ঝাঁচিত হোল্ড কৰিলোঁ আৰু এদিন আমি হায়দৰাবাদতো আছিলোঁ। তাৰপিছত বহুত গাঁৱলীয়া পৰিৱেশ আচলতে য'ত ৰিজৰ্টটোত আছিলোঁ আমি। ধুনীয়া লাগিছিল থাকি। আৰু এইটো আচলতে আমাৰ দ্বিতীয়টি ৰোড জাৰ্ণি। যিহেতু মোৰ হাজবেণ্ড ডিফেন্সত চাকৰি কৰে, আমাৰ এই ধৰণে 3-4 বছৰ বা কেতিয়াবা 5 বছৰ তেনেকৈ 5 বছৰৰ মূৰে 4 বছৰৰ মূৰে কেতিয়াবা 3 বছৰৰ মূৰে এনেকৈ ট্ৰান্সফাৰ হৈয়ে থাকে। আৰু এবাৰ আমি এনেকৈ জাৰ্ণি কৰিছিলোঁ গুজৰাটৰ পৰা বেংগলোৰলৈ। আজি কমেও 4 বছৰমান আগত চাগে। আৰু 4 বছৰৰ পিছত আমাৰ এইটো নেক্সট ৰোড ট্ৰিপ হয়। বহুত লম্বা ৰোড ট্ৰিপ আছিলে। এইটো আচলতে দীঘল ৰোড ট্ৰিপ হ'ল। যেতিয়া গুজৰাটৰ পৰা বেংগলোৰলৈ আহিছিলোঁ তেতিয়া ইমান এটা কিলোমিটাৰ নাছিলে। তেতিয়া চাগে 1900 নেকি কিলোমিটাৰ আছিলে। কিন্তু এইটো বেংগলোৰৰ পৰা জম্মুলৈ 3000 কিলোমিটাৰ আছিলে। আৰু মাজতে দেখিছেনে এয়া হাজবেণ্ডৰ অকণমান গাও বেয়া হৈ গ'ল। ঝাঁচিৰ পৰা আমি নেক্সট ডে জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ, কিন্তু মাজতে হাজবেণ্ড আৰু ল'ৰাৰ গা অসুখ হৈ গ'ল, তাৰ জ্বৰ উঠিল। মোৰ একো হোৱা নাই, কিন্তু মোৰ অলপমানো একোৱেই হোৱা নাই। কিন্তু হাজবেণ্ডৰ অকণমান ভৰিৰ প্ৰব্লেম হ'ল, লগতে তেওঁৰো গাটো বেয়া হ'ল অলপমান। তাৰপিছত আৰু এনেকৈ কিবাকৈ সম্পূৰ্ণ 6 দিনৰ মূৰত আমি জম্মু আহি পালোঁহি। বহুত ভালো লাগিল ৰোড ট্ৰিপটো, বহুত ভাল লাগিল। কিন্তু তাৰে মাজতে অকণমান গা চাও বেয়া হ'ল যেনিবা।